বৰ্তমান বিজেপি চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সুদখোৰবিলাকৰ ওপৰত যি অভিযান অব্যাহত ৰাখিছে সঁচাকৈ ই এক আদৰণীয় পদক্ষেপ। কাৰণ আমি দেখিবলৈ পাইছোঁ যে কুসুমতলাই হওক বা জামুগুৰিয়ে হওক বা ধলাইবিলেই হওক, এই জেগাবিলাকত সুদখোৰৰ যিটো উৎপাত দিনক দিনে বাঢ়ি গৈছে। কাৰণ আমাৰ দৃষ্টিগোচৰ হৈ থাকে কেতিয়াবা যে 20,000 টকা ল'লে আপোনাৰ কাৰোবাৰ বাইক সুদ দিব নোৱাৰিলে বাইক ৰাখি লয়, নতুবা আপোনাৰ সোণৰ গহনা ৰাখি লয়। আৰু আমাৰ অঞ্চলৰ এই সুদখোৰবিলাকৰ কাৰণে আচলতে আমাৰ বহু যুৱক যুৱতীৰ পৰা আদি কৰি বৃদ্ধা সকলো মানে কি ক'ম, এক শব্দত খুব নিৰ্যাতিত হৈছে। তেওঁলোকৰ কোনোবাটো মাটি বাৰী বিকি পেলাইও সুদ দিবলগীয়া হৈছে। কাৰণ 20,000 টকা লৈ পেলাই যদি 1 লাখ টকালৈকে যদি সুদ দিবলগীয়া হয়, তেতিয়াহ'লে সেই মানুহটো বা মানুহজনে ছুইচাইড কৰাৰ বাদে আৰু অন্য এক উপায় নাথাকে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জামুগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ যি স্থানীয় প্ৰশাসন আছে, আমি আমাৰ স্থানীয় প্ৰশাসনক আহ্বান জনাইছোঁ যে এই সুদখোৰবিলাকক অতি সোনকালে চৰকাৰৰ যি নিৰ্দেশ, সেই নিৰ্দেশৰ মতে তেওঁলোকক নাকি লগাই আহিবলগীয়া দিনবিলাকত আমাৰ এই যি সৰ্বস্বান্ত হোৱা ৰাইজ তথা যুৱক যুৱতী এইসকল যাতে এক ৰক্ষাৰ দিশে ঘূৰি আহে। আমি প্ৰশাসনক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ তেওঁলোকক নাকি লগাবলৈ। জামুগুৰি আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি? আচলতে চৰকাৰৰ যিটো নিৰ্দেশ, সেই নিৰ্দেশমতে আমি দেখিবলৈ পাইছোঁ। কাৰণ আমাৰ স্থানীয় জামুগুৰিৰ আৰক্ষী নিৱেশে যদি সুদখোৰৰ প্ৰতি যদি কিবা বিশেষ ভূমিকা অৱলম্বন কৰিলেহেঁতেন, তেতিয়াহ'লে আমি আপোনালোকৰ জৰিয়তে আমি গম পালোঁহেঁতেন। কিন্তু যিহেতু এতিয়া আপোনালোকৰ জৰিয়তে আমি গম পোৱা নাই, সেই ক্ষেত্ৰত আমি বুজি উঠিছোঁ যে আমাৰ স্থানীয় প্ৰশাসনে সুদখোৰবিলাকৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই।